তেজপুৰত অসম গণ পৰিষদ দলৰ আদৰণি অনুষ্ঠান। বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত আদৰণি অনুষ্ঠান অনুষ্ঠিত হয় তেজপুৰত। ভাৰতীয় জনতা পাৰ্টিৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক উষ্ম আদৰণি জনাই অসম গণ পৰিষদ দলে। সোমবাৰে অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ জিলা কাৰ্যালয় তথা ধনঞ্জয় দাস সোঁৱৰণী ভৱনত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত এক আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত আদৰণি অনুষ্ঠানত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তক উষ্ম আদৰণি জনায়। এই সন্দৰ্ভত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ মন্তব্য। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPLৰ যি আমাৰ মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আজি আমি অসম গণ পৰিষদৰ কাৰ্যালয়, যি আমাৰ মুখ্য কাৰ্যালয় আছে, তাত আমাৰ অসম গণ পৰিষদৰ যি সভাপতি আছে, কেন্দ্ৰীয় সমিতিৰ আমাৰ সদস্য আছে প্ৰবীণ হাজৰিকা প্ৰাক্তন মন্ত্ৰী, আৰু আমাৰ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আছে, বিহপুৰীয়া, চতিয়া, বৰ্তমান নদুৱাৰ, ঢেকীয়াজুলি, ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ। সেই তেজপুৰৰ পৰা অহা বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ভাতৃ সংগঠন আছে। সেইসকলক লৈ আমি আগন্তুক নিৰ্বাচনৰ আমি চিনাকি পৰ্ব এটা আমি পৰিচয় পৰ্ব এটা ৰাখিছিলোঁ। দলৰ কাৰ্যকৰ্তাৰ লগত চিনাকি হ'লোঁ আৰু নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত কৰিছোঁ। ৰাজধৰ্মটো এনেকুৱা চাওক, আমি মিত্ৰজোঁট কৰিছোঁ UPPL, অসম গণ পৰিষদ আৰু আমাৰ BJP। এই মিত্ৰতাটো আমি ওপৰৰ পৰা ৰাখিলে নহ'ব। এই মিত্ৰতাটো একেবাৰে গ্ৰাছৰুট লেভেললৈকে যাব লাগিব, তৃণমূল পৰ্যায়লৈকে যাব লাগিব। সেইটো আমি বিচাৰিছোঁ। আৰু মিত্ৰতাৰ যিটো ৰাজধৰ্ম, মিত্ৰতাৰ ৰাজধৰ্ম এইটোৱেই যে সকলোকে আমি সমানলৈ আগবাঢ়িব লাগিব। সেইটো হ'ল মিত্ৰতাৰ ৰাজধৰ্ম, যাতে মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকো সুবিধা পাওক, দলৰ কাম কৰিবৰ কাৰণে আমিও সুবিধা পাওঁ, আৰু যিখিনি আমাৰ মাজত বুজা পৰা থাকিব, একেটা পৰিয়ালৰ একেখন ঘৰ হৈ থাকিব, আমি তেনেকৈ থাকিবৰ কাৰণে আমি বিচাৰিছোঁ, বা আমি তেনেকৈ আমি ভৱিষ্যতে আমি ৰাখিম। সঁহাৰি পাইছে? নিশ্চয় সঁহাৰি আছে, নসহাৰি নহওঁতে ইয়াতো প্ৰায় আপোনাৰ 700-800 মানুহ তেওঁলোকৰ বাহিৰৰ ভিতৰত তেওঁলোকৰ আছে। 700-800 মানুহ AGPৰ মানুহ আহিছে, ইয়াত AGP যুৱ পৰিষদ আহিছে, ছাত্ৰ পৰিষদ আহিছে, তেওঁলোকৰ মহিলা পৰিষদ আহিছে, কিষাণ পৰিষদ আহিছে, সংখ্যালঘু পৰিষদ আছে। গতিকে আছে ইয়াত AGP আমাক সমৰ্থন পূৰা দিছে, ইয়াত কোনো দ্বিমত নাই। ঠিক আছে। সংসদীয় সমষ্টিৰ প্ৰাৰ্থী BJPৰ পৰা দিছে, তেখেতৰ ভাষণত কৈছে আমি ৰাজধৰ্ম পালন কৰিম। ৰাজধৰ্ম মানে এইটোৱে নহয় যে ৰজাৰ ধৰ্ম পালন কৰা। ৰাজধৰ্ম যিকোনো সময়ত হ'ব পাৰে। আমি মিত্ৰতা কৰিছোঁ, আৰু এই মিত্ৰতা পালন কৰিবলৈ যাওঁতে আমাৰ মাজত যিখিনি বুজাবুজি হ'ব লাগে, যিখিনি আমাৰ মাজত আবেদন নিবেদন থাকিব লাগে, এই আবেদন নিবেদনখিনি দুই পক্ষই মানি ল'ব লাগিব, দুই পক্ষই আগুৱাই যাব লাগিব। আৰু এটা কথা কৈছোঁ যে আমাৰ যুদ্ধ কংগ্ৰেছৰ বিৰুদ্ধে, আমাৰ যুদ্ধ আপৰ বিৰুদ্ধে বা অন্যান্য বিৰোধী দলৰ বিৰুদ্ধে, আমাৰ যুদ্ধ এই কৰিবলৈ যাওঁতে আমি কোনো বিৰোধী দলক গালি পৰাৰ কোনো দৰকাৰ নাই। আমাৰ কথা হৈছে আমি এই বিগত দিনত যিখিনি কাম কৰিছোঁ, উন্নয়নৰ কাম কৰিছোঁ, এই উন্নয়নৰ কামখিনিত আমি দেখুৱাবলৈ ৰাইজে জানে যে এইখন চৰকাৰে কি গ্ৰাছৰুট লেভেলৰ পৰা আৰম্ভ কৰি একেবাৰে জিলা ভোট ট্ৰেন্সফাৰ হ'ব নহ'ব পিছৰ কথা, কিন্তু আমি জয়লাভ কৰিম। ভোট ট্ৰেন্সফাৰ হ'বনে নহয়? AGP ভোট ট্ৰেন্সফাৰ হ'বনে নাই BJP লৈ? হ'ব, কিয় নহ'ব? আৰু AGP BJP আমি এক বুলি কৈছোঁ, মিত্ৰজোঁট আৰু ৰাজধৰ্ম পালন কৰিম বুলি কৈছোঁ। ৰাজধৰ্ম পালন কৰাৰ প্ৰতিজ্ঞাবদ্ধ। AGPৰ যিমান ভোট আছে আপুনি দেখিছে, AGPৰ মানুহ নাই বুলি কয়, কিমান মানুহ। আৰু আজিৰ এই সভাখনত আমি AGPৰ এটা পৰিয়ালৰ এজন ব্যক্তিকে আমি নিমন্ত্ৰণ কৰিছোঁ, গোটেই পৰিয়ালৰ মানুহ আমি ইয়াত নিমন্ত্ৰণ কৰা নাই। এটা পৰিয়াল এজন ব্যক্তি এই সভাত আহিছে। আজি তেখেতক উষ্ম আদৰণি জনোৱা হৈছে আৰু তেখেতক ৱেলকাম জনোৱা হৈছে। সংসদীয় সমষ্টি শোণিতপুৰ সংসদীয় সমষ্টি তেখেতক লোকসভাৰ প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছে দলে, আৰু নিক্ষেপ কৰাৰ লগে লগে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি তেখেতক জয়যুক্ত কৰাম, আৰু তেজপুৰ সমষ্টিৰ পৰা আমি পাৰিলে 100% ভোট দি পেলাই জয়যুক্ত কৰাবৰ কাৰণে ব্যৱস্থা কৰিম। কা বলবৎ হৈছে
আজিৰ পৰা কি কাৰ বিষয়ে নকওঁ আমি ক'ব নোৱাৰোঁ। অসম গণ পৰিষদে ইতিমধ্যে কাৰ ওপৰত সুপ্ৰিম কোৰ্টৰ এটা চাব জুডিচিয়েল কেছ এটা চলি আছে। কা বলবৎ হৈছে কা বলবৎ আৰু এইটো চৰকাৰী এটা হেৰি কৰিছে, ৰুল কৰিছে, এক্ট কৰিছে। এই এখনৰ বিষয়ে আমি মানিব লাগিব। ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব নেকি? বিৰূপ পৰিব পাৰে, বিৰূপ পৰিলে উপায় নাই। কিন্তু আল্টিমেটলি গৈ যিটো এক্ট হৈ গ'ল, এখন নেশ্যন, এখন দেশে যেতিয়া এখন এক্ট কৰি দিব, এক্ট কৰি দিয়াৰ পিছত এখন নেশ্যনৰ আমি মানিবই লাগিব আৰু মানাটো আমাৰ বাধ্যতামূলক। নিশ্চয় কা বলবৎ হ'ব। তাৰ কাৰণে আমি সতৰ্ক হ'ম। দৰকাৰ হ'লে আমি বেলেগ ধৰণে ব্যৱস্থা কৰিম। অসমৰ জাতি জনগোষ্ঠীক কিবা অসুবিধা হোৱাকৈ আমি কোনো কথাই মানি ল'ব নোৱাৰোঁ। ভৱিষ্যতে আমি জাতিটোক ৰক্ষা কৰিব লাগিব। ই জনজাতিয়ে হওক, জনগোষ্ঠীয়ে হওক, বামুণেই হওক, কলিতা হওক, কোচে হওক, মিচিং হওক, কাৰ্বি হওক, যি জাতি নহওক কিয় অসমত বসবাস কৰা সকলো জাতিক আমি একত্ৰিত কৰি এই জাতিটোক, এই অসমীয়া জাতিটোক, অসমখনক জীয়াই ৰাখিব লাগিব। কলাগুৰুৰ পুত্ৰ হিচাপে আপুনি কাকো সমৰ্থন কৰে নে নকৰে? কলাগুৰুৰ পুত্ৰৰ লগত কাৰ কোনো সম্বন্ধ নাই। তথাপি ইয়াৰ এই বিষয়ে ক'ব লাগিলে বহুত দীঘলীয়া কথা ক'ব লাগিব। স্বাধীনতাৰ আগৰ পৰা একদম স্বাধীনতাৰ পিছৰ আমি ক'ব লাগিব। বহুত দীঘলীয়া কাহিনী। কাৰ যিটো ছিষ্টেম কৰিছে, আজি আফগানিস্তানৰ পৰা মানুহ আহিব, পাকিস্তানৰ পৰা মানুহ আহিব বা অন্যান্য দেশৰ পৰা মানুহ আহি পেলাই ভাৰতবৰ্ষত আনিব, এই কথাটো ওলাইছে। কিন্তু কিমান মানুহ আহিব সেইটো আমি পিছত প্ৰভাৱ পৰিবও পাৰে, নপৰিবও পাৰে। আমি তেজপুৰত দেখা নাই হোৱা বিৰূপ প্ৰভাৱ পৰা। পৰিবও পাৰে।